নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত দলে। ঘৰ আপোনাৰ লখিমপুৰত আচ্ছা হেমন্ত, তুমি তোমাৰ অকমান বিষয় কোৱাচোন। তুমিতো ফাৰ্মিং কৰি আছা হয়নে? হয় ছাৰ। কিমান বছৰ হ'ল তোমাৰ ফাৰ্মিং কৰি থকা? 3 বছৰমান হৈছে ফাৰ্মিং কৰা। এতিয়া তোমাৰ তাত কিমান গাহৰি আছে? এতিয়া মোৰ 25টামান আছে। 25টামান গাহৰি আছে। আচ্ছা, তুমি যে আমাৰ এই চিম্বায়টিক ফুডছত যোৱা আজি 3 দিন হ'ল ট্ৰেইনিঙত হয়নে? আজি আমাৰ ফাৰ্মো দেখিলা আৰু ট্ৰেইনিঙো পালা। তুমি কি ভাবা এই ট্ৰেইনিংটোৰে তোমাৰ কিবা লাভ হ'বনে? কিবা নতুন শিকিব পাৰিছানে? হয় ছাৰ, মোৰ ফাৰ্মত মই বিশেষকৈ মোৰ কমাৰ্চিয়েল নাখাওঁ নকওঁ। তাৰপাছত আপোনাৰ জেনেৰেলভাৱে কৰি আছিলোঁ। এতিয়া ইয়াত ট্ৰেইনিং দি সম্পূৰ্ণ শিক্ষাটো পাইছোঁ আৰু কমাৰ্চিয়েল দানা খোৱালে কেনেকৈ গ্ৰোথ হয় সেইবিলাক চব বুজি পাইছোঁ। হয়। আচ্ছা, আমাৰ যে তোমালোকে দেখিলা আমাৰ যিবিলাক ব্ৰিডিং ষ্টক মানে হেৰি সেইবোৰ দেখি কেনেকৈ তোমালোকৰ ফিল হৈছে? আমাৰ ষ্টকবোৰ তুমি এটা ভাল হেৰি দেখিছানে? ভাল লাগে। ইমান ডাঙৰ ডাঙৰ গাহৰি আগত তোমালোকে নাই হেৰি কৰিছানে? নহয়, তেনেকৈ ডাঙৰ গাহৰি আমি কেতিয়াও দেখা নাই। আমি পোহোঁ, আমাৰতো ইমান ডাঙৰ নহয়। ইয়াত যিবোৰ মানে আমাৰ যিবোৰ ব্ৰিডিং ষ্টক বিশেষকৈ 2-3 বছৰ যিবোৰ হৈ গৈছে সেইবিলাক প্ৰায়বিলাকে 200 কেজি 250 কেজি এনেকুৱা হেৰি আছে হয়নে? আৰু যিকেইটা বোৰ আছে সেইকেইটাও বহুত ডাঙৰ ডাঙৰ হেৰি। চ' ঠিক আছে, মই তোমাৰ পৰা এইটো জানিব বিচাৰিলোঁ। ধন্যবাদ হেমন্ত, আৰু তোমালৈ বেষ্ট উইচেছ থাকিল। ধন্যবাদ। থেংক ইউ।